মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক তৃতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি ব্লুজমৰ লেসন নম্বৰ 1 পাঠটো আগৰ ক্লাছত তোমালোকক মই ক্লাউডছ নামৰ যেটো পোয়েম আছিল এটো বুজাই দিছিলো আজি মই তাৰ কিছু এক্টিভিটি কৰি দিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰিবা এৰ প্ৰথম যেটো এক্টিভিটি আছে 1 let's practice saying this rhyming words from the poem let's practice saying this rhyming words from the poem এই যিকিটা তোমালোকক রাইমিং ওয়ার্ড দিয়া আছে পোয়েমটোত হেগিটা প্র্যাকটিস কৰিব কৈছে আমি অভ্যাসন কৰিব লাগিব হিল স্টিল ব্লো স্লো স্লো গো এইবিলাক হৈছে রাইমিং ওয়ার্ড হয়নে আমি এনেধৰণৰ বিভিন্ন রাইমিং ওয়ার্ড আমি ছন্দবদ্ধ শব্দ পোয়েমটোত পাইছিলো তাৰে এইকিটা দিয়া হৈছে তে নাও ফাইন্ড words from the poem that rhyme with the following words clues for the rhyming words are given in the brackets now find words etia bisari ulabla koise from the poem kobitatur pura that rhyme with the following words tolor শব্দ কেটা rhyme bisari ছন্দবদ্ধ শব্দ bisari lebole koise আৰু clue di dise কোনটো লাইনত আছে মই তোমাক এটা কই দিছো right to line 1 ত আছিল তাত এটা শব্দ পাইছিলো line 1 clouds নামৰ পয়েমটোত পাইছিলো white হয়নে right white line 1 ত আছে ঠিক তেনে ব্লো লাইন 6 ৰ আমি এটা শব্দ পাই স্লো বুলি এটো মই লিখি দিছো স্লো এটো কি হ'ব ব্লোৰ ৰাইমিং ওয়ার্ড ক্লু ব্লু লাইন 2 ত আছে ব্লু বুলি এটা শব্দ ওয়ার্ড তাৰ পিছত ফল টু কি হ'ব অল হ'ব এতিয়া কৈছে to air যেটো এক্টিভিটি আছে let's say the words এতিয়া এই শব্দ কিটা কবলৈ কৈ stops still stand start where white when whom আমি এনে ধৰণে আমি কলে আমি pronunciation ভালদৰে কৰিব পাৰিম মানে এতিয়া বি যেটো এক্টিভিটি আছে to let's make new words by adding a letter to the given word let's make new words by adding letter to the given word new words গঠন কৰিব কৈছে adding letter a letter এটা letter যোগ কৰিবিনি নতুন শব্দ বনাও s টু লগ লগাই ঠিকনে s এই হি লগত লাগিলে কি হয় c s ৰ লগত হাও লগলে কি হয় সু s লগত তাৰ লগলে ষ্টাৰ হৈ গৈছে এটো ষ্টাৰ হৈ গৈছে s ৰ লগত কি হয় হিয়া c হৈছে s ৰ লগত হাও লগলে সু হৈছে মানে s ৰ লগত tr লগলে ষ্টাৰ s ৰ লগত পট লগলে স্পট হৈছে মানে now make new words and write in the boxes এতিয়া নতুন শব্দ বনাবলৈ আছে আৰু write in the box এতিয়া মই এটা কৰি দিছো ইয়াত w শব্দটো দি পিনি কৈছে এই লগত লগলে what হৈছে w লগত এই স্লেবলটো লগা কি হৈছে when হৈছে where হৈছে wet ঠিক তেনেধৰণে ইয়াত মই b টু দি পিনি কৰিছো brush breathes low b লগত low শব্দ blue হৈছে b লগত এটো লগ লাগি কি হৈছে blue হৈছে হয়নে এতিয়া আমি আহিছো 3 যেটো এক্টিভিটি আছে let's check how much we have understood আমি কিমান বুজি পাইছো এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিলে পাঠটো আমি কবিতাটো বুজি পোৱা হ'ব হয়নে এতিয়া প্ৰশ্নকিটা মই উত্তৰ তোমালোকক মই বহিত কৰি দিছো চোৱাচোন প্ৰথম যেটো দিছে what is the color of the ship in the poem কালাৰটো কেনেকুৱা আছিল 301 দিছে কোৱেশ্চন what is the color of the ship in the poem কালাৰ কেনেকুৱা আছিল ভেৰাটোৰ কালাৰটো কেনেকুৱা আছিল আমাৰ কবিতাটোত white is the color of the ship in the poem ভেৰাটোৰ ৰংটো কেনেকুৱা আছে white আছিল হয়নে টুটো আছিল what happens when the wind blows কি হয় যেতিয়া বতাহ বলে কি হয় when the wind blows then the white ship মানে cloudsৰ কথা কৈছে clouds বুয়ে white ship নাছিলে জানো walk slow যেতিয়া বতাহ বলে তেতিয়া white ship কিটা কি কৰে খুস কাহে লাহে লাহে হয়নে
তাৰপিছত 3 টো কি হোৱাট হেপেন্স when the wind stand still যেতিয়া বতাহ stand হয় বতাহ নবলে তেতিয়া কি হয় when the wind stand still then the white ship stop তেতিয়া ভেড়াকিটাও ৰৈ যায় যেতিয়া বতাহ নবলে হয় না 4 কে where are the white ship বিলাক ক'ত আছে the white ship on a blue hill ক'ত আছে নীলা পাহাৰত আছে হয় না on a blue hill the white ships কিটা ক'ত আছে on a blue hill এতিয়া হিসো আমি 4 নম্বৰ এক্টিভিটি লৈ choose the correct word to complete the sentences choose the correct word শুদ্ধ শব্দ বাছি উলিয়াব লাগে আৰু বাক্যটো সম্পূৰ্ণ কৰিব লাগে দা হয় প্ৰথমটো দিছে দা white ship stand still when the wind white ship মানে ৰৈ যায় stand still থিয় হৈ ৰৈ যায় when the wind কেতিয়া ৰৈ যায় the wind যেতিয়া বতাহ এই দুটা ইয়াৰটো কি হয় ষ্টপ হ'ব হয়নে ইয়াত আমি লিখিব লাগিব ষ্টপস লিখিব লাগিব the color of the hill is কেনেকুৱা কালাৰটো কেনেকুৱা আছিল ব্লু আছিল আমি এটো ৰাইট ইয়াত আমি ব্লু লিখিব লাগিব the white ship walk slow when the wind white ship to কেতিয়া খোজ কাঢ়ে যেতিয়া বতাহ বলে হয়নে wind blows এটো হ'ব fourth is a color the correct circle the poem is about poem to কিহৰ বিষয়ে লিখা hill পাহাৰৰ বিষয়ে নেকি b to clouds c wind d ship এতিয়া ইয়াৰ এটো হ'ব cloudsৰ বিষয়ে লিখিছিল মানে cloudsৰ বিষয়ে কাৰণে উত্তৰটো হ'ব আমি এটো কি কৰিব লাগিব কালাৰ কৰিব লাগিব এতিয়া read the words given in the frame read a frame দিয়া শব্দকিটা পঢ়িব লাগে কি দিছে grape crow bread tree fridge frog brick brush crack fruit green cricket friend এগিটা দিয়া আছে এতিয়া now arrange the words according to their sounds in the column given below এতিয়া এই cr to arrange কৰিব এতিয়া cr to কি আছে ইয়াত আমি চালে গম পাম মানে crow আছে মানে cr এ আৰম্ভ crow cricket crack কি বুলি কৈছিলে হেগানে প্ৰশ্নটোত কি দিছে now arrange the words arrange কৰিবলৈ কৈছে according their sounds তাৰ যি উচ্চাৰণৰ হিতে আমি ইয়াৰ লগত এই cr যেনেকৈ gr লগা ইয়াৰ যি উচ্চাৰণে আৰম্ভ হৈছে ইয়াত লিখিব লাগে arrange কৰিব লাগে এতিয়া আমি এইকিটা কি হ'ব cr এ কি হ'ব crow তাৰ পিছত কি হ'ব crack তাৰ পিছত কি হ'ব পাৰে cricket ঠিক তেনেধৰণে নেকি ইগনা তোমালকে হেজে কৰিব gr এ কোন কিটা আছে gr এ কোনটো হৈছে gr লগাই green হৈছে হয়নে ইয়াত আমি ইয়াত লিখিব green grape ঠিক তেনেধৰণে তাৰ পিছত br এ bread হৈছে brush হৈছে এনে ধৰণে আমি br তেনেকে লিখিব লাগিব এতিয়া আহিছো আমি 6 নম্বৰ যেটো এক্টিভিটি look at the picture of a rainy day say what you can see in the picture look at the picture ছবিখনলৈ চাবলৈ কৈছে of a rainy day কি হয় এটা বৰষুণৰ দিন এটাৰ এখন পিকচাৰ দিয়া হৈছে say what you can see in the picture আৰু কবলৈ কৈছে কি দেখিছা আমি ইয়াত কি দেখিছো আমি দাগ দেখিছো দুজনী হাঁহ দেখিছো এজনী কি দেখিছো এজনী অন্ধ ছোৱালীক লগৰ বান্ধৱী সহায় কৰিছে তাৰ পিছত দুটা ছাতি লৰা দেখিছো হয়নে এতিয়া you can begin the sentence using to I can see কি ইয়াত লিখিব পাৰো আমি you can begin the sentence using I can see আমি ব্যৱহাৰ কৰি I can see a girl help her blind friend
হয়নে তাৰপিছত দেয়াৰ আৰ টু ডাক্স ইয়াত দুজনী হাঁহ দেখিছোঁ হয়নে আমি আৰু বহুত আছে আমি ইয়াত যি দুটা দিছে আমি এইকেইটা লিখিছোঁ তাৰপিছত 7টো দিছে লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট ডাউন হোৱাট ইউ চি লুক এট দ্য পিকচাৰ্ছ ছবিবিলাক চাবলৈ গৈছে আৰু কি কৈছে লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডাউন হোৱাট ইউ চি ইয়াত আমি কি দেখিছোঁ চিপ দেখিছোঁ ভেড়া আমি চিপ দেখিছোঁ মই ইয়াত কি দেখিছোঁ গট ছাগলী এইটো কি হয় ডাক ইয়াত আমি তলত ডাক লিখিব লাগিব তাৰপিছত 8 নম্বৰ কি দিয়া আছে লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড হোৱাট ইজ ৰিটেন বিল' ইচ অফ দেম তলৰ ছবিবিলাক চাবলৈ কৈছে এণ্ড ৰিড আৰু পঢ়া হোৱাট ইজ ৰিটেন বিল' ইচ অফ দেম আৰু কি লিখা আছে পঢ়িবলৈ কৈছে এন আমব্ৰেলা ইয়াত এটা ছাতি আছে দিছ ইজ এন আমব্ৰেলা কেনেকৈ লিখিছে দিছ ইজ এন আমব্ৰেলা এইটো এটা ছাতি আমব্ৰেলাছ এতিয়া এটাৰ কাৰণে ডিছ লিখা হ'ল হয়নে ডিছ ইজ এন আমব্ৰেলা তাত কি হয় আমব্ৰেলাছ এটাতকৈ বেছি ছাতি আছে সেইকাৰণে আমব্ৰেলা নহয় আমব্ৰেলা আছে ডিছ আৰ ইয়াত এই কথাটো মন কৰিব ইয়াত ডিছ এটা বুজাইছে ইয়াত ডিছটোৱে কি হয় বহুত কিয়াৰ কাৰণে ডিছ এইবিলাক ছাতি এনেকৈ বুজাইছে এ ক্লাউড ইয়াত ডাৱৰে চপৰা ডাৱৰ দেখুৱাইছে ইয়াত দিছ ইজ এ ক্লাউড দিছ ইজ এ ক্লাউড হৈছে সেইকাৰণে ঠিক তেনেধৰণে ক্লাউডছ ইয়াত বহুত ডাৱৰ সেইকাৰণে ডিজ আৰ ক্লাউড ইয়াত ডিজ বহুত আছে কাৰণে ইয়াত এইবিলাক হ'লে ডিজ TACAC হয় হয়নে নিশ্চয় বুজি পাইছা আকৌ এইটো এটা মন কৰিবা ইয়াত ক্লাউড টুকুৰা ডাৱৰ কাৰণে ক্লাউড আৰু বহুত বেছি এটাতকৈ বেছি হ'লে ক্লাউডছ এছটো লগ লাগি গৈছে হয়নে এতিয়া আমি আহোঁ 9 নম্বৰ এক্টিভিটিটোলৈ লিসেন টু এণ্ড ফলো দ্য ইনষ্ট্ৰাকশ্যন আৰু শুনিবলৈ কৈছে আৰু ইনষ্ট্ৰাকশ্যনবিলাক তোমালোকে কৰিব লাগে মেক এ হেপী ফেচ এখন হেপী ফেচ মানে সুখত থকা মুখ এখন প্ৰস্তুত কৰিব লাগে মেক এ ছেড ফেচ এখন দুখত থকা মুখ প্ৰস্তুত কৰিব মেক এ চক ফেচ সচকিত হোৱা এখন মুখ প্ৰস্তুত কৰিব লাগে মেক এ স্লিপি ফেচ শুবলৈ লগতে মুখখনৰ কেনেকুৱা হয় মেক এন এংগ্ৰি ফেচ খং উঠিলে মানুহৰ মুখখন কেনেকুৱা হয় এনেকুৱা আমি কিছু এনেকুৱা ধৰণৰ যিটো ইনষ্ট্ৰাকশ্যন দিয়া আছে তেনেধৰণৰ মুখ বনাবলৈ দিছে এতিয়া মই তাৰ কাৰণে কিছুমান তোমালোকক প্ৰত্যেকৰ কাৰণে ইমোজি প্ৰস্তুত কৰি দিছোঁ তোমালোকে তেনেধৰণে মুখ বনাবলৈ চেষ্টা কৰিবা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ পাঠ সৈতে পুনৰ লগ পাম ধন্যবাদ